হেল্ল'। চ' বহুদিনৰ মূৰত আকৌ এটা চেপ্টাৰ কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ। এইবাৰ আমি পঢ়িম চেপ্টাৰ 7 স্থানাংক জ্যামিতি বা কোঅৰ্ডিনেট জ্যামিতি। তো ইয়াৰ ইণ্ট্ৰ' পাৰ্টটো যদি আমি কৰিবলৈ হয় মানে এইটো বস্তুটো কি হয় মানে ঠিক আছে, আমি আগতে পঢ়িছোঁ যে এক্স অ' এক্স ৰেছ ৱাই অ' ৱাই ৰেছ কি থাকে, যিখন প্লেন থাকে বা যিখন সমতল থাকে সেইখনক কি বুলি কয়, কাৰ্টেজীয় স্থানাংক প্ৰণালী বুলি কয়, ঠিক আছেনে, বা এক্সৰ সমতল বুলি কয়। এতিয়া ইয়াত যদি এটা আমি পইণ্ট লওঁ, ছাপ'জ এই পইণ্টটো লৈছোঁ, অ'কে, এই পইণ্টটো যেনিবা ডট এটা দি পেলাই আমি ৰাউণ্ড কৰি হয়, ইয়াক মই ক'লোঁ এক্স কমা ৱাই। আমি জানো যে এক্সটো আমি আগত লিখোঁ আৰু ৱাইটো কি লিখোঁ, পাছত লিখোঁ, ঠিক আছে। গতিকে এই যিটো এক্স, এই এক্স কোঅৰ্ডিনেটটো, এই যিটো প্ৰথম স্থানাংকটো তাক কি বুলি কয়, এক্স স্থানাংক বুলি কয়, ঠিক আছে, বা কি বুলি কয়, ভুজ বুলি কয়, ইংলিছত এপচিচা বা এক্স কোঅৰ্ডিনেট। আৰু যিটো ৱাই স্থানাংক তাক কি বুলি কোৱা হয়, তাক কোৱা হয় কুটি বুলি, ঠিক আছেনে। এক্সটো আগত আহে আৰু ৱাইটো কি হয়, ৱাইটো পিছত আহে, ঠিকে আছে। আমি ইমানখিনি অলমষ্ট মানে মোটামুটিকৈ জানো, এইখিনি আগতেও আমি পঢ়িছোঁ ক্লাছ 9ত, হয়। গতিকে এই বস্তুকেইটা তোমালোকে মনত ৰাখিবা। এতিয়া কেতিয়াবা কি হয়, তোমাক যদি কয় যে এক্স অক্ষৰ সমীকৰণটো কি, এক্স অক্ষৰ সমীকৰণ, ঠিক আছে। এতিয়া এক্স অক্ষৰ সমীকৰণ বুলি যদি কওঁ কি হ'ব, এক্স অক্ষ চোৱা, এইডাল এক্স অক্ষ নহয়নে, হয়। তো এই এক্স অক্ষডালত চোৱা, ৱাইৰ মানটো সদায় কি হয়, 0 হয়, হয়নে, ঠিক আছে। তুমি এক্সৰ মানটো লাগিলে যিয়ে নাপাতা, ৱাইৰ মানটো কি হ'ব, সদায় 0য়ে হ'ব। গতিকে আমি এই এক্স অক্ষৰ সমীকৰণডালক কি বুলি ক'ম, ৱাই ইকুৱেল টু 0 বুলি ক'ম, ঠিক আছেনে। ঠিক একেদৰে যদি মই ৱাই অক্ষৰ সমীকৰণ বুলি ক'বলৈ যাওঁ, তেতিয়াহ'লে কি হ'ব, ৱাই অক্ষৰ সমীকৰণডালত কি চাবা, চোৱা, ৱাই অক্ষৰডালত এক্সটো সদায় 0, হয়নে। লাগিলে তুমি যোনটোৱে পইণ্ট লোৱা, এইটো পইণ্ট লোৱা লাগিলে, বা এইটো পইণ্ট লোৱা, বা এইটো পইণ্ট লোৱা, এক্সটো সদায় কি হয়, 0 হয়। গতিকে ৱাই অক্ষৰ সমীকৰণটো কি হ'ব, এক্স ইকুৱেল টু 0। এইখিনিলৈকে আমি জানো। এতিয়া তোমাক যদি এটা প্ৰশ্ন সোধে যে এক্স অক্ষত যিকোনো এটা বিন্দু কেনেকৈ থাকিব, ঠিক আছেনে, তেতিয়াহ'লে আমি কি লিখিম, যে এক্স অক্ষত থকা বিন্দুটো কি থাকিব, যে এক্স কমা 0 ফৰ্মেটত থাকিব, ঠিক আছে। মানে এক্স অক্ষত যদি কোনোবা এটা বিন্দু থাকে, সি তাৰ ৱাইটো সদায় কি হ'ব, ৱাই কোঅৰ্ডিনেটটো বা কুটিটো কি হ'ব, সদায় 0 হ'ব, ঠিক আছে না, ওপৰলৈ যায় না তললৈ যায়। ঠিক একেদৰে তোমাক যদি কয় যে ৱাই অক্ষত কোনোবা এটা বিন্দু কেনেকৈ থাকিব, ঠিক আছে। ছাপ'জ এই বিন্দুটো চোৱা, এই বিন্দুটো ছাপ'জ ধৰা 3,0 যেনিবা, ঠিক আছে, চৰি 0,3 যেনিবা, অ'কে, হয়নে, ঠিক আছে। এইটো পইণ্ট ধৰা তোমাৰ কিমান আছে, ইয়াত কি হ'ব, ইয়াক এক্সটো 0, মানে লেফ্টটো যোৱা নাই, ৰাইটো যোৱা নাই, একদম জেগাতে আছে, হয়নে, ঠিক। গতিকে এই পইণ্টটোত কি ক'বা তুমি, যে 0,2, আৰু চৰি এইটো 0,-3 হ'ব হা, অলপ আগত লিখাটো এইটো, ঠিক আছে। এতিয়া ওপৰৰ পইণ্টটো লৈছোঁ, 1 2 3 4 5, ছাপ'জ এই পইণ্টটো, ঠিক আছে। এই পইণ্টটো কি হ'ব, 0,5। তো আমি যদি চাওঁ, আমি দেখা পাম যে এক্স কোঅৰ্ডিনেটটো সদায় কি হ'ব, ইয়াত 0য়ে আছে, আৰু ৱাইটো কি হ'ব, ৱাই জেগাত বেলেগ কিবা এটা আছে। গতিকে তোমাক যদি কয় যে ৱাই অক্ষত কোনোবা এটা বিন্দু থাকিলে তাৰ স্থানাংকটো কি হ'ব, তেতিয়াহ'লে কি লিখিম, যে 0,y, ঠিকে আছেনে, ধৰিব পাৰিছোঁ, একেবাৰে ইজি। তাৰ পিছৰ পাৰ্টটোলৈ গৈছোঁ। চ' নেক্সট আমি পঢ়িম দূৰত্ব সূত্ৰ। তো দূৰত্বৰ সূত্ৰত কি কৰিব লাগে, ছাপ'জ এটা পইণ্ট লৈছোঁ আমি পি আৰু এটা পইণ্ট লৈছোঁ কিউ। এতিয়া এটা পইণ্ট ছাপ'জ ইয়াৰ স্থানাংকটো x1, y1, আৰু কিউৰ স্থানাংক ছাপ'জ x2, y2। এতিয়া আমি উলিয়াব কি লাগে, দূৰত্ব। তো পি আৰু কিউৰ মাজৰ দূৰত্বটো কিমান হ'ব, √r x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ। বা কি লিখিব পাৰোঁ, অকল এইটোৱে যে লিখিব পাৰোঁ তেনেকুৱা কথা নাই, বা কি লিখিব পাৰোঁ, যে পি কিউ ইকুৱেল টু পি আৰু কিউৰ মাজৰ দূৰত্ব আমি কি লিখিব পাৰোঁ, যে x1 - x2 হোল স্কুৱেৰ প্লাছ y1 - y2 হোল স্কুৱেৰ, যিকোনো এটা লিখিলেই হ'ল, ঠিক আছে। এতিয়া এই বস্তুটো তোমালোকে মনত ৰাখিবা, কেনেকৈ হ'ল এইটোলৈ নাযাওঁ, মানে বহুত লম্বা হৈ যাব ভিডিঅ'টো, সেইকাৰণে মই নকৰোঁ। আৰু তোমালোক যদি ইণ্টাৰেষ্টেড তেতিয়াহ'লে কমেণ্ট বক্সত জনাবা, অ'কে বাৰু। তো এইটো হৈ গ'ল আমাৰ ফৰ্মুলা। এতিয়া এইটো ইউজ কৰি পেলাই কেনেকৈ আমি দূৰত্ব উলিয়াম মই এটা দেখাই দিছোঁ, অ'কে। ছাপ'জ পি এটা পইণ্ট ল'লোঁ মই ধৰা -2,5, আৰু কিউ এটা পইণ্ট ল'লোঁ ছাপ'জ 1,3 যেনিবা। এতিয়া এই দুটা পইণ্টৰ যদি মই ডিষ্টেঞ্চ উলিয়াবলগীয়া হয়, দূৰত্ব উলিয়াবলগীয়া হয়, তেতিয়াহ'লে কি হ'ব, পি কিউ √r কি আছে, x1 - x2 হোল স্কুৱেৰ। x1 মানে কিমান, -2, x2 মানে কিমান, 1, ঠিক আছে। এইটো x1 আৰু এইটো x2, ঠিক আছে, মই লিখি লৈছোঁ ৰ'বা। তো এইটো x1, এইটো y1, এইটো x2,
এইটো y টো প্ৰথম কেইটামান তুমি লিখি ল'ব পাৰা মানে হা প্ৰথমকেইটা ইমান কথা নাই মানে অকণমান লিখি মেলি চাব পাৰা পিছত যেতিয়া প্ৰেক্টিছ কৰি পেলাই মানে পাৰফেক্ট হৈ যাব তেনেকৈ লিখি নল'লেও হ'ব তো x1 minus x2 whole square plus y1 কিমান 5 minus y2 কিমান 3 তো এইটো whole square equal to root over তো কিমান হ'ব এইটো হ'ব -3 whole square plus এইটো কিমান হ'ব এইটো 2 square গতিকে ইকুৱেল টু কিমান হ'ব root over তোমাৰ 3 3 গুণ 9 প্লাস 2 2 গুণ 4 তো 9 4 কিমান 13 তো root over 13 একক ঠিক আছে আমি মিটাৰ থাকিলে মিটাৰ সেন্টিমিটাৰ থাকিলে সেন্টিমিটাৰ কিন্তু ইয়াত যেহেতু মিটাৰ সেন্টিমিটাৰ একো নাই গতিকে আমি কি লিখিম একক বুলি লিখিম ঠিক আছে না বা ইউনিট হ'ব তো এনেকৈ আমি দূৰত্ববিলাক উলিয়াব পাৰো মানে এটা স্পেশাল কেস আছে মূলবিন্দুটোৰ স্থানাংক কিমান 0,0 হয় নাই আৰু এই পইণ্টটো সাপোজ x, y জানিবা ঠিক আছে এই পইণ্টটো গতিকে এনেকুৱা ক্ষেত্ৰতে কি হয় যেটো দূৰত্ব হ'ব সেই দূৰত্বটো হ'ব OP equal to root over কিমান x minus 0 whole square plus y minus 0 whole square equal to x minus 0 মানে কিমান x square আৰু y minus 0 মানে কিমান y square গতিকে এনেকৈ ক'ব পাওঁ মানে ঠিক আছে এতিয়া ধৰা যদি তোমাৰ এটা পইণ্ট সাপোজ p জানিবা 2,3 জানিবা জাস্ট এক্সাম্পল লৈছো হা এতিয়া যদি তুমি OP উলিয়াবলৈ হয় তুমি কি কৰিব পাৰা ডাইৰেক্ট root over 2 square plus 3 square equal to 2 square কিমান 4 3 square কিমান 9 গতিকে কিমান 9 4 13 root over 13 একক লিখিব পাৰা মানে ঠিক আছে নে ধৰিব পাইছো ইজি গতিকে এটোৱে আমাৰ কনসেপ্ট ক্লাস আছিলে ইয়াৰ পিছত আমি যিখিনি অনুশীলনী সেইখিনি ডিটেইলছত আলোচনা কৰিম ভিডিওটো হেল্পফুল হলে ভিডিওটো লাইক কৰি দিবা ভিডিওত কমেন্ট এটা কৰি দিবা সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং